হেৰি বৰুৱানী, আমি আৰু নাযাওঁ বলক, উভতিয়ে যাওঁগৈ। আজি গ'লে এনেও আমাৰ কামটো কেতিয়াও ছাকচেছ নহয়। কিয়? আমি দেখোন আৰু পাবলৈ বেছি সময় নাই। এতিয়া এইদৰে উভতি যোৱাৰ কথা কৈছে দেখোন। খানাই জানো মুখৰ আগত সেইজনী এই অমংগলীয়াজনীক ক'ৰবালৈ যাবলৈ লওঁতে দেখিলে কোনো কামতেই মংগল নহয়। সঁচাকৈ দেই, এই অমংগলীয়াবিলাক কিয় যে ওলাই আহি ক'ৰবালৈ যাবলৈ আহিলেও কিবা ভাল কাম এটা কৰিম বুলি ভাবিলেও এইবিলাকৰ পৰা মানে শান্তি নোহোৱা হৈছে। আপোনালোক ক'ৰবালৈ যাবলৈ আহিছিল নেকি? অঁ, আহিছিলোঁ এফালে যাম বুলি, কিবা ভাল কাম এটা কৰিবলৈ। কিন্তু এতিয়া যি দেখিছোঁ গৈ কোনো লাভ নহ'ব। সেয়ে ভাবিছোঁ উভতিয়ে যাওঁগৈ। ইমান গেলা গৰমত ইমানখন দূৰ এনেই আহিলোঁ। তুমিও বুলি বৰ বেলেগ সময়ত আহি সন্মুখত দেখা দি আহি দেই। আপোনালোকে ইমান আধুনিক সমাজখনত বাস কৰি এতিয়াও সেই আগৰ দিনৰ অলাগতিয়াল কিছুমান কথা মনত সোমোৱাই ৰাখিছেনে? অকল ড্ৰেছ পোছাকতে আধুনিক হ'লে নহয়, চিন্তাধাৰাও অকণমান আধুনিক কৰিব লাগে। মই কি বেয়া? আপোনালোকে মোক দেখিলে যে এনেকৈ কথাখিনি শুনাই। কথা কৈছে শুনা। তুমিনো কি ভাল অ'? কোন ফালৰ পৰা ভাল কোৱাচোন? বিয়া হোৱা আজি 8-9 বছৰ হ'ব হ'ল, এতিয়ালৈকে সন্তান এটা মোক দেখাব পৰা নাই। তাই আকৌ সুধিব আহে মই কি বেয়া। এটা কথা নহয়, সন্তান জন্ম দিয়া নিদিয়া এইটো আমাৰ ঘৰুৱা কথা। এইবিলাক কথাত আপোনালোকক সোমোৱাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবোঁ। অঁ, আৰু এটা কথা, এই মই যে সন্তান জন্ম দিয়া নাই, এইবাবে মোক কিন্তু আজিলৈকে মোৰ স্বামীয়ে এষাৰ টানকৈ কথা শুনোৱা নাই। এইবোৰ সকলো ভগৱানৰ ইচ্ছা বুলি তেওঁ এৰি দিছে। আৰু আপোনালোকে এইদৰে মোক কথা শুনোৱাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আৰু মই চাইছোঁ আপোনালোকে মোক এনেধৰণৰ কথা শুনাবলৈ কোনো এটা সুযোগ হেৰুৱাই নিদিয়ে। যেতিয়াই সুবিধা পায় তেতিয়াই আপোনালোকে মোক এনেধৰণৰ কথা কয়। মই আকৌ এবাৰ কৈছোঁ, এইবিলাক আমাৰ একেবাৰে সম্পূৰ্ণ ব্যক্তিগত কথা। এইবিলাক কথাত আপোনালোক নোসোমালেই মই ভাল পাওঁ। মই যে কেতিয়াবা তাকেই ভাবি আচৰিত হওঁ, অৰ্ণৱৰ আচলতে হৈছে কি? সি কেনেধৰণৰ মানুহ? সি এজনী সন্তান জন্ম দিব নোৱাৰা মহিলাৰ লগত সংসাৰ কৰি আছে। সি যেনেকুৱাহে কৰিছে যেন সংসাৰখনত ছোৱালীৰেই অভাৱ, যাৰ বাবে সি এজনী সন্তান জন্ম দিব নোৱাৰা মহিলাৰ লগত সংসাৰ কৰি আছে। আৰু এইখন সংসাৰৰ জানো কিবা ভৱিষ্যত আছে? সি এইবোৰ কথা আজিও বুজি পোৱা নাইনে? মোৰ স্বামীয়ে কাৰোবাক বিয়া কৰাই নকৰাই, মোৰ লগত থাকে নাথাকে, সেইবিলাক লৈ আপোনালোকৰ মাথা ঘুমোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে নিজৰ কথা চিন্তা কৰকচোন। আপোনালোকৰোতো নিজৰ এখন ঘৰ আছে। নিজৰ ঘৰ সংসাৰখন কেনেকৈ ভালদৰে চম্ভালিব পাৰে সেইবিলাকৰ বিষয়ে চিন্তা কৰিব। আজিকালি ইমান এটা ব্যস্ততাপূৰ্ণ জীৱন, এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো যে আপোনালোকে মোৰ কথা ভাবিবলৈ অকণমান সময় পাইছে, তাৰ বাবে কিন্তু আপোনালোকক বহুত বহুত ধন্যবাদ। বাৰু, আপোনালোকৰ লগত কথা পাতি থাকিলে মোৰ লেট হৈ যাব। মই এটা বিশেষ কামত ওলাই আহিছোঁ, মই যাওঁ দিয়ক। দেখিলে কেনেকুৱা অহংকাৰী এজনী? এতিয়াই সন্তান এটা জন্ম দিব পৰা হ'লে যে কি যে কৰিলে হয়। ঈশ্বৰে যি কৰে ভালেই কৰে। এইজনী সন্তান জন্ম দিব পৰা ক্ষমতাকণ নোহোৱা কৰিছে। মই যে ভালেই পাইছোঁ জানেনে? দেখিছে নহয় তাইৰ কথা? এইজনী কথা গোটেই ছ'চাইটিখনত বুবু বাবা। এই যে আৰু কাৰো কথা চিন্তা নকৰেও। আমি হোৱা হ'লে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ চিন্তা কৰিলোহেঁতেন। কিন্তু এইজনী দেখিছে নাই কেনেকৈ একেবাৰে দমত গোটেইখন পনপনাই ফুৰে। বলক, এইবিলাকৰ কথাত সোমাই থাকিবলৈ কোনো প্ৰয়োজন নাই। আমি এতিয়া কামটোলৈ নাযাওঁ যদিও ইমান দূৰ আহিলোৱে যেতিয়া নিতাহঁতৰ ঘৰতে সোমাই যাওঁগৈ বলক। নহ'লে এনেই ইমানখন দূৰ খোজকাঢ়ি অহা হ'ব ইমান গৰমত। অঁ, সেইটোকে কৰোঁ বলক। মই সঁচাকৈ কিয় ইমান দুৰ্ভগীয়া বাৰু? সন্তান এটাৰ বাবে যে কত কি কৰিলোঁ, কোনটো কাম এৰি দিলোঁ। যি মানুহে যেনেকৈ কয় সকলোবোৰ দেখোন তেনেকৈ কৰিবলৈ বিচাৰিছিলোঁ। কত মন দিয়ে শৰাই সফুৰা দিলোঁ, কিন্তু নাই, ভগৱানে মোক চকু মেলি নাচালে। মই সন্তান এটাৰ মুখে দেখুৱাব নোৱাৰিলোঁ মানুহজনক। এতিয়া কোনো ওলাবই নোৱাৰা হ'লোঁ। মানুহে অকল মোক লৈ ঠাট্টা-তামচ কৰে। এইবোৰ শুনি যে মোৰ অসহ্য লাগিছেগৈ। আৰু ময়ো নিজেই ভাবোঁ, এই বিশাল সা সম্পত্তিবোৰ কি হ'ব যদিহে ইয়াৰ কোনো উত্তৰাধিকাৰীকে মই জন্ম দিব নোৱাৰোঁ। মানুহজনকো ইমানকৈ কৈছোঁ দ্বিতীয় বিবাহ কৰক। সন্তান জন্ম দিব মইহে নোৱাৰোঁ। মোৰ বাবে তেওঁ কিয় বঞ্চিত হৈ থাকিব লাগে? কিন্তু এই অৰ্ণৱটো বৰ আকুৰগোজ, মোৰ কথা নুশুনে। আজি আহক, ভালদৰে আকৌ এবাৰ বুজাই চাব লাগিব। নহ'লে আৰু এই মানুহবোৰৰ কথা শুনি মই পাগল হৈ যাবগৈ লাগিব। মধু, তুমি আজিও এইদৰে ৰুমত সোমাই আছা? তোমাক যে মই বুজাই ভাগৰি গৈছোগৈ। তুমি মোৰ কথাবোৰ কিয় নুবুজা? চোৱা, এই পৃথিৱীখনত আমাৰ দৰে দুৰ্ভগীয়া মাক দেউতাক বহুত আছে, যি সন্তানৰ মুখ দেখিবলৈ পোৱা নাই। আৰু তাতোতকৈও দুৰ্ভগীয়া মানুহ আছে, যি সন্তান জন্ম দিয়াৰ পাছতো, সন্তানক ইমান মৰম আদৰেৰে ডাঙৰ কৰাৰ পাছতো তেওঁলোক বৃদ্ধ বয়সত সন্তানৰ আদৰ সন্মানৰ পৰা বঞ্চিত হৈ বৃদ্ধাশ্ৰমত থাকিব লাগে। গতিকে এইবিলাক লৈ চিন্তা নকৰিবা। ভগৱানে যি দিছে, যেনেকৈ দিছে, আমি তাতেই সন্তুষ্ট হ'ব নোৱাৰোঁনে? আৰু মহুতো তোমাক আজিলৈকে এই সন্তানৰ বিষয় লৈ একো কোৱা নাই। ইয়াৰ পাছতো তুমি এইদৰে নিজকে কিয় কষ্ট দিছা কোৱাচোন মোক? অৰ্ণৱ, সকলোবোৰ কথা এইদৰে চালেই জানো হ'ব?
চোৱাচোন আমাৰ ইমান বিশাল সা সম্পত্তি আছে, কিন্তু এইখিনি কাৰ বাবে? যদি ইয়াৰ বাবে কোনো উত্তৰাধিকাৰীয়ে জন্ম দিব নোৱাৰো। আৰু অৰ্ণৱ, আজিকালি যে মই কলৈকো ওলাবই নোৱাৰা হলো, সকলোৱে কেৱল মোকেই ঠাট্টা কৰে। এইবোৰ শুনি শুনি মই নিজকে একেবাৰে অস্থিৰ কৰি পাইছো। গতিকে এইবোৰৰ পৰা মোক তুমি উদ্ধাৰ কৰা। চোৱা অৰ্ণৱ, মই তোমাক আকৌ কওঁ, সন্তান জন্ম দিব পৰা ক্ষমতা মোৰহে নাই। মোৰ বাবে তুমি কিয় বঞ্চিত হৈছা? মোৰ যেনেকৈ সন্তানৰ পৰা মা শব্দটো শুনিবলৈ ইচ্ছা যায়, তোমাৰো জানো দেউতাৰ শব্দটো শুনিবলৈ ইচ্ছা নাযায়? আৰু এই সকলোবোৰৰ পৰা তুমি মোৰ বাবে কিয় বঞ্চিত হ'ব লাগে? তোমাক দ্বিতীয় বিবাহ কৰাৰ কথা কৈছো, তুমি সেইটোও নকৰা। এনেকৈ হ'লে মই কেতিয়াবা নিজকে একেবাৰে শেষেই কৰি পেলাম। মনে মনে থাকা, এইবোৰ কথা মুখত কেতিয়াও নানিবা। আৰু মধু, তুমি জানাই মই তোমাক কিমান বেছি ভাল পাওঁ। এতিয়া মই তোমাৰ ঠাই বেলেগক কেতিয়াও দিব নোৱাৰো। আৰু মই যদি তোমাৰ কথা মতে দ্বিতীয় বিবাহ কৰোঁ, তেতিয়াও সেইজনী মহিলাৰ জীৱনটো মই ধ্বংস কৰাহে হ'ব। কাৰণ তাইক মই পত্নীৰ মৰ্যাদা কেতিয়াও দিব নোৱাৰো। কাৰণ মোৰ হৃদয়ত কেৱল তুমিয়েই ৰাণী। অৰ্ণৱ, সেইদিনা মোৰ এজনী বান্ধৱীয়ে মোক এটা কথা কৈছিল। মই ভাবিছো সেইটোৱে আমাৰ বাবে উত্তম হ'ব। এতিয়া তুমি বা কি কোৱা? কথাটো কি সেইটো নজনাকৈ মই ভালেই হৈছে নে বেয়াই হৈছে সেইটোনো কেনেকৈ ক'ম? কিনো কৈছিল তোমাৰ বান্ধৱীজনীয়ে, কোৱাচোন মোক। অৰ্ণৱ, সন্তান জন্ম দিব নোৱাৰো মই, আৰু তুমিও বেলেগ সন্তান এডপ্ট কৰিব নিবিচাৰা। গতিকে মই ভাবো তোমাৰ সন্তান হওক। তুমি বিয়া পাতিব নালাগে, কিন্তু তাৰ বাহিৰেও উপায় আছে নহয়। আমাৰ ঘৰত থকা লতা লতা কি কোৱা? অৰ্ণৱ, তুমি ভুল নুবুজিবা। মই বিচাৰো লতাৰ গৰ্ভত তোমাৰ সন্তানে চিটি লওক। তুমি কি কৈ আছা এবাৰ নিজে ভাবিছানে? তুমি বলিয়া হৈছা নেকি? লতা আমাৰ ঘৰৰ এগৰাকী বন কৰা মহিলা, আৰু তুমি এইবোৰ কি কৈছা বাৰু? যিবোৰ মই কেতিয়াও সপোনতো ভাবিব নোৱাৰো। নাই, এইবোৰ কেতিয়াও নহয়। আৰু এটা কথা কি জানা, আমাৰ ভালৰ বাবে আমি বেলেগক ব্যৱহাৰ কৰিব নোৱাৰো। লতাৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই। অৰ্ণৱ, ইমান খং নকৰিবা। মই একো ভুল কথা কোৱা নাই। আৰু সন্তান এটা জন্ম দিলে তাইৰো জীৱন ধ্বংস হৈ নাযায়। তাইৰ বাবে তাইৰ লগতে তাইৰ ঘৰখনৰ সেই বেমাৰী বাপেকটোৰ ভালহে হ'ব। গতিকে এই বিষয়ে মই বহুত সময় ভালদৰে ভাবি চিন্তিয়ে তোমাক এইষাৰ কথা কৈছো। প্লিজ এইষাৰ কথা তুমি মোৰ মানা নকৰিবাচোন। অন্ততঃ মোৰ এইষাৰ কথা তুমি ৰাখা। নাই মধু, তুমি এইবোৰ কথা কেতিয়াও নাভাবিবা। মই এইদৰে কাৰো জীৱনৰ লগত কেতিয়াও খেলিব নোৱাৰো। মই তোমাৰ জীৱনৰ লগতো খেলিব নোৱাৰো, আৰু লতাৰ জীৱনৰ লগতো খেলিব নোৱাৰো। মই তেনেকুৱা নিজ মানসিকতাৰ মানুহেই নহয়। অৰ্ণৱ, তোমাক মোৰ ভাল পোৱাৰে শপত। তুমি যদি মোক সঁচাকৈয়ে ভাল পোৱা, তেতিয়াহ'লে তুমি মোৰ এইষাৰ কথা ৰাখিবই লাগিব। তুমি মোক বৰ বিপদত পেলাই দিয়া। তুমি যি ভাল দেখা কৰা, মই একো নকওঁ। অৰ্ণৱ, জানো মোৰ এই কথাষাৰে তোমাৰ মনত যথেষ্ট আঘাত দিছে, কিন্তু ময়ো বহুত আনন্দ লৈ এইষাৰ কথা কোৱা নাই। কোনো নাৰীয়ে নিজৰ স্বামীক বেলেগ এগৰাকী নাৰীৰ হাতত কটাই দিব পাৰে। মই কিমান কষ্টৰ পাছত এইষাৰ কথা তোমাক কৈছো একমাত্ৰ মই জানো। গতিকে তুমি মোক ভুল নুবুজিবা। মই যি কৰিছো আমাৰ ঘৰখনৰ ভালৰ বাবে কৰিছো। এতিয়া মই এই বিষয়ে লতাৰ লগত কথাখিনি পাতিব লাগিব। হে ভগৱান, যাতে লতাই এইষাৰ কথাত মান্তি হয়। মোৰ ইমান দিনৰ এটা আশা যাতে পূৰণ হয়। আৰু লতা, কি হ'ল? আমাৰ খাই হ'লেই দেখোন। তই এতিয়ালৈকে তোৰ খাবলৈ অনাই নাই যে? যা আকৌ তইও খাবলৈ লৈ আগৈ। বাইদেউ, মই অকণমান লাহে ধীৰে খাম, এতিয়া খাবলৈ মন যোৱা নাই। ঠিক আছে, তই তেতিয়া খাই মেলি আজৰি হৈ মোৰ ৰুমলৈ আহিবিচোন। তোৰ লগত কেইটামান দৰকাৰী কথা আলোচনা কৰিবলৈ আছে। ঠিক আছে বাইদেউ, মই কামকেইটা কৰি তেতিয়া আজৰি হৈ লওঁ। মধু, ময়ো যাওঁ। তোমাক মই আকৌ এবাৰ কৈছো, এইবোৰ কথা আলোচনা কৰাৰ আগত আকৌ এবাৰ ভালদৰে ভাবি ল'বা। মই সকলোবোৰ আগতীয়াকৈ ভালদৰে ভাবি চিন্তিহে এইবিলাক কথা কৈছো তোমালোকক। বাৰু, তুমি যোৱা। আহিলে আজি অকণমান সোনকালে আহিবা। হ'ব দিয়া। বাইদেউ, লতা, আহিলি? আছোন না, ওচৰলৈ আহ। তোৰ লগত বৰ ডাঙৰ কথা এটা আলোচনা কৰিবলগীয়া আছে। কওক বাইদেউ, কি কথা আছিলে? লতা, মই আজি কেইদিনমানৰ পৰা তোক লক্ষ্য কৰি আছো। তই খোৱা বোৱাবোৰো ভালকৈ কৰা নাই, আৰু মনটোও মাৰি আছ। তোৰ কিবা প্ৰব্লেম হৈছে নেকি? চা লতা, তোৰ যদি কিবা প্ৰব্লেম হৈছে তই মোক ক'ব পাৰ। বাইদেউ, মোৰো বৰ এটা ডাঙৰ সমস্যা হৈ আছে। মই জানো মোৰ এই সমস্যাটো আপোনালোকেহে সমাধান কৰিব পাৰিব, কিন্তু তথাপিও মই আপোনালোকৰ আগত মোৰ সমস্যাৰ কথা কোৱা নাছিলোঁ, কাৰণ আপোনালোকে মোক বহুতখিনি সহায় কৰি আহিছে। আকৌ এটা নতুন সমস্যাৰ মাজলৈ আপোনালোকক মই ঠেলি দিব বিচৰা নাছিলোঁ, সেয়ে কোৱা নাছিলোঁ। লতা, তই আমাৰ ঘৰত ইমান দিনৰ পৰা কাম কৰি আছ। এতিয়া তই আমাৰ ঘৰৰ এজন সদস্যাৰ নিচিনাই। গতিকে তোৰ যদি কিবা সমস্যা হৈছে তই নিশ্চিন্তভাৱে আমাৰ আগত ক'ব পাৰ নহয়। কচোন, তোৰ কি সমস্যা হৈছে? বাইদেউ, মোৰ
একমাত্ৰ মাজনীৰ বাহিৰে আপোন বুলিবলৈ কোনোৱেই নাই। মাৰ স্বাস্থ্য একেবাৰে ভাল নহয়। মাৰ বোলে গ'ল্ড ব্লাডাৰ হৈছে আৰু এইটো অপাৰেশ্যন কৰিবলৈও বহুতকেইটা টকাৰ প্ৰয়োজন। এতিয়া মই ইমানখিনি টকা কেনেকৈ যোগাৰ কৰোঁ বাইদেউ? ইফালে মোৰ টকা যোগাৰ কৰিব নোৱাৰাৰ বাবে যদি মাক কেনেবাকৈ হেৰুৱাব লগা হয়, মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। এতিয়া কওকচোন বাইদেউ, মোৰ এই সমস্যাটো সমাধান ক'ত? তোৰ যদি ইমান ডাঙৰ এটা সমস্যা হৈ আছে, তই অতদিনে আমাক ক'ব লাগিছিল নহয়। লতা, তই মোক স্বাৰ্থপৰ বুলি নাভাবিবি, কিন্তু তই মোক এটা সহায় কৰি দিব পাৰিবিনে? আৰু তই যদি মোক এই সহায় কৰি দিয়, তেতিয়াহ'লে মই তোক কথা দিছোঁ, তোৰ মাৰৰ সকলোখিনি চিকিৎসা খা খৰচ আমিয়ে বহন কৰিম। কওক বাইদেউ, আপোনাক কি সহায় কৰিব লাগে? মই মাৰ বাবে সকলোখিনি কৰিবলৈ সাজু আছোঁ। তা মই তোক আকৌ কৈছোঁ, তই আকৌ মোক স্বাৰ্থপৰ বুলি নাভাবিবি। অ' লতা, তইতো এইখন ঘৰৰ দুদিনীয়া নহয়, তই বছৰ ধৰি এইখন ঘৰতেই কাম কৰি আছ। তই মোৰ মনৰ অৱস্থাটো নিশ্চয় বুজি পাইছ। মই যে ভিতৰি মানুহজনী একেবাৰে ভাগি পৰিছোঁ। আৰু নিজে চাচোন, ইমানবোৰ সা সম্পত্তি আমি কাৰ বাবে কৰিছোঁ? আমাৰ সংসাৰখনৰ কিবা ভৱিষ্যত আছে জানো? যদি এইবিলাক সা সম্পত্তিৰ বাবে কোনো এটা মই উত্তৰাধিকাৰীয়ে দিব নোৱাৰোঁ। মই দাদাক কৈছিলোঁ যে আমি এটা অনাথ আশ্ৰমৰ পৰা সন্তান আনো, কিন্তু দাদাই লোকৰ সন্তান আনিব বিচৰা নাই। সেয়ে মই ভাবিছোঁ তই এটা আমাক সন্তান দে, যি সন্তানৰ গাত অৰ্ণৱৰ তেজ থাকিব। অ' লতা, কচোন, তই মোৰ এই প্ৰস্তাৱটো সমৰ্থন জনাবিনে? মই জানো মোৰ এই প্ৰস্তাৱটো বহুত কষ্টকৰ আৰু ভাবিবলগীয়া, কিন্তু মই এইটোও জানো আৰু মোৰ এইটো বিশ্বাস আছে যে তই মোক কেতিয়াও হতাশ নকৰ। ক লতা, তই মোক সহায় কৰিবিনে? মোক এই বিপদৰ পৰা উদ্ধাৰ কেৱল তইহে কৰিব পাৰিবি। ক লতা। বাইদেউ, আপুনি মোৰ সন্মুখত যে কেতিয়াবা এনেকুৱা এটা প্ৰস্তাৱ ৰাখিব, মই সপোনতো ভবা নাছিলোঁ। বাইদেউ, মই এইটো কেতিয়াও কৰিব নোৱাৰোঁ। আপুনি মোক বেয়া নাপাব। মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আপোনাক এই সহায় কৰিব নোৱাৰিম। লতা, তই কথাবোৰ আকৌ এবাৰ ভাবিছা, আৰু তই তোৰ মাজনীৰ কথাও ভাব। যদি তই মোক এইকণ সহায় কৰ, তেতিয়াহ'লে তোৰ মাজনীও সুস্থ হৈ উঠিব। গতিকে তই আকৌ এবাৰ ভাবিছা। মই বৰ বিপাঙত পৰিছোঁ। মই মোৰ মাজনীক অকালতে হেৰুৱাবও বিচৰা নাই, আৰু আনফালে আপোনাৰ এই প্ৰস্তাৱটো মানি ল'বলৈও মই সাহস কৰিব পৰা নাই। মই অকণমান ভাবিব লাগিব। তই যিমান সময় লাগে সিমান সময়ে লৈ ভাবি থাক, কিন্তু মই তোক অনুৰোধ কৰিছোঁ, তই মোক হতাশ নকৰিবি। বহুত আশাৰে মই তোক এই প্ৰস্তাৱ দিছোঁ। তই মোৰ মনৰ আশা পূৰণ কৰ লতা। মই তোৰ ওচৰত হাতযোৰ কৰিছোঁ। ইমানকৈ কন্দা কটা নকৰিব, মোক অলপ সময় ভাবিবলৈ দিয়ক। ভগৱান, মোক দুখদাই নধৰিবা। মই নিজৰ স্বাৰ্থৰ বাবে মই এজনী নিৰ্দোষী ছোৱালীক কষ্ট দিব ওলাইছোঁ। ভগৱান, তুমি মোৰ মনৰ অৱস্থাটো বুজিছা চাগৈ। মই এইবোৰ কৰিবলৈ আজি পৰিস্থিতিৰ ওচৰত বাধ্য। লতাই যে আকৌ মোৰ প্ৰস্তাৱটো মানি ল'লে, মই এইটোৱে বৰ ভাল পাইছোঁ। অন্ততঃ ঘৰখনত কেঁচুৱাৰ কলকৰণি শুনিবলৈ পাম। মা শব্দটো শুনিবলৈ যে কিমান দিনৰ পৰা ব্যাকুল হৈ আছোঁ, সেই কথাটো মোৰ বাহিৰে ভালকৈ কোনেও নুবুজে। ভগৱান, মই যি কৰিছোঁ ঘৰখনৰ ভালৰ বাবে কৰিছোঁ। যদিও পাপ কৰিছোঁ, তুমি ক্ষমা কৰি দিবা। মধু, তুমি হোৱাই নাই নেকি? বলা শুই থাকো। অৰ্ণৱ, তুমি ইয়াত? তোমাক মই কি কৈ আহিছিলোঁ পাহৰিলা নেকি? যোৱা, আজিৰ পৰা তুমি ৰাতি মোৰ কোঠালৈ নহয়, তুমি লতাৰ কোঠালৈ যোৱা। তোমাৰ স্থান লতাৰ কোঠাতহে। যোৱা তুমি তালৈ। তুমি এইবোৰ কি কৰিবলৈ ওলাইছা মধু? মই একো বুজি পোৱা নাই, আৰু মই হাজাৰ চেষ্টা কৰিও নাই মই নোৱাৰো লতাৰ কোঠালৈ যাব। মই কেতিয়াও নোৱাৰো। তুমি মোক কি ভাবিছা? মই নাযাওঁ, মই ইয়াতেই থাকিম। নালাগে মোক সন্তান। মই এনেকৈ সুখী আছো। তুমি সুখী হ'ব পাৰিলেও মই সুখী হ'ব পৰা নাই অৰ্ণৱ। মই সুখী হ'ব পৰা নাই। মোক এটা সন্তান লাগে। এইখন ঘৰত এটা সন্তানৰ খুবেই প্ৰয়োজন। মই বহুত চেষ্টা কৰি লতাক এই প্ৰস্তাৱটোৰ বাবে সন্মত কৰাইছো। গতিকে তুমি এই সকলোবিলাক পণ্ড নকৰিবা। যোৱা, তুমি লতাৰ কোঠালৈ যোৱা। তোমাৰ বাবে নহ'লেও অন্ততঃ মোৰ সুখৰ বাবে তুমি এইখিনি ত্যাগ কৰিবই লাগিব। মধু, প্লিজ, মই নোৱাৰো। তুমি পাৰিবই লাগিব অৰ্ণৱ, তুমি পাৰিবই লাগিব। আৰু মই জানো তুমি পাৰিবা। মোৰ তোমাৰ ওপৰত এইকণ বিশ্বাস আছে। গতিকে তুমি যোৱা। কিন্তু মধু, কোনো কিন্তু নাই। তোমাক যাব কৈছো, তুমি যোৱা।
মই জানো অৰ্ণৱ, তুমি ভিতৰি কষ্ট পাইছা। তুমি মোক কিমান ভাল পোৱা মই নুবুজা নহয়। তুমি মোৰ বাহিৰে যে বেলেগ নাৰীক অন্তৰত স্থান দিব নোৱাৰা মই সেইটোও জানো। কিন্তু অৰ্ণৱ, ময়ো সুখত থকা নাই, মই আনন্দ পোৱা নাই তোমাক লতাৰ হাতত গতাই দি। কিন্তু ইয়াৰ বাহিৰে মোৰ উপায় নাই অ'। মই এইবোৰ কৰিবলৈ বাধ্য। কিমান আৰু মানুহৰ ঠাট্টা মস্কৰা শুনিম, কিমান আৰু সন্তান এটাৰ বাবে ব্যাকুল হৈ থাকিম। গতিকে এইবিলাক সকলোখিনি পাবলৈ হ'লে এইখিনি কষ্ট কৰিবই লাগিব। মই জানিছো নিজৰ স্বামীক এজনী বেলেগ নাৰীৰ হাতত কটাই দিয়াটো কিমান কষ্টকৰ, হ'লেও মই এই কষ্ট সহ্য কৰিম একমাত্ৰ এটা সন্তানৰ বাবে। মই ইমান দিনে এনেই ভয় কৰি আছিলো, ভাবিছিলো অৰ্ণৱে মোৰ কথাত মান্তি নহয়। যদিও বা মই জোৰ কৰাত লতাৰ ওচৰলৈ গৈছে, সি চাগে তাৰ পৰা আঁতৰতে থাকিব। কিন্তু মোৰ চিন্তা দেখোন সম্পূৰ্ণ বিপৰীতহে হৈছে। এতিয়া অৰ্ণৱ কেৱল লতাক লৈয়ে ব্যস্ত। আজিকালি তাৰ মোক খবৰ এটা ল'বলৈও সময় নোহোৱা হৈছে। সকলো সময়তে কেৱল লতা লতা লতা। বাৰু যিয়েই নহওক, সন্তান এটা ঘৰখনলৈ আহিব লাগে মাথো। তাৰ বাবে মই সেইখিনি সহ্য কৰিবলগীয়া হ'লে কৰিম। কিন্তু মই আজি কথা এটা ভাবিছোঁ, লতাক অলপমান ভাল কাপোৰ কানি কিনি আনি দিব লাগিব। তাই সদায় সেই আগৰ কাপোৰবোৰকে পিন্ধি থাকে। এতিয়া লতাক অকণমান ভালদৰে ৰাখিব লাগিব। মধু, মই আৰু লতা অকণমান ওলাই যাওঁ। অঁ, তোমালোকে ওলাই যোৱা নেকি? মই আকৌ ভাবিছিলোঁ লতাক লৈ ময়ে বজাৰলৈ যাম। লতাৰ বাবে অলপমান বজাৰ কৰিম, লগতে মোৰো কেইটামান বস্তু আনিব লগা আছে। তুমি পাছে পৰে যাবা দিয়া। মই এতিয়া লতাক লৈ বজাৰলৈ যাওঁ বুলি ভাবিছোঁ। তাইক কেইটামান বস্তু কিনি দিব লাগে বোলে, সেয়ে ভাবিছোঁ ময়ে তাইক লৈ যাওঁ, আকৌ মই লৈ আহিম। তুমি পাছতে যাবা। হ'ব তেতিয়াহ'লে, যোৱা তোমালোক, মই পাছত অকলেই যাম বাৰু। লতা, ব'ল আমি বজাৰলৈ যাওঁ। অঁ, মধু, আৰু এটা কথা, আমাৰ উভতি আহোঁতে অকণমান পলমো হ'ব পাৰে। তাইক অকণমান অ'টত ফুৰাবলৈও লৈ যাম, মনটো ভাল লাগিব। তাই তেনেকৈ ফুৰিবলৈ যোৱা নহয়ে নহয় ঘৰৰ কামত লাগি থাকোঁতে। এতিয়া ভাবিছোঁ তাইক অকণমান ফুৰায়ো আনিম। গতিকে অহা পলমো হ'ব পাৰে, তুমি চিন্তা কৰি নাথাকিবা। সঁচাকৈ অৰ্ণৱ কিন্তু বহুতেই সলনি হৈ গ'ল। বিয়া আজি 8-9 বছৰে তাক মই এইদৰে বস্তু বজাৰ কৰিবলৈ বজাৰলৈ লগত লৈ যোৱা মনতেই নপৰে। মই ক'ৰবালৈ লগ ধৰিলে তাৰ অফিচৰ কামেই বেছি হয়, আৰু অফিচৰ কামবিলাক অতি দৰকাৰী বুলি কয়। কিন্তু এতিয়া দেখোন সি অফিচৰ কাম ক্ষতি কৰি লতাক ফুৰাবলৈকো নিব পৰা হৈ গ'ল। বাহ, অৰ্ণৱ সঁচাকৈয়ে মই ভবাতকৈও বহুত সলনি হৈ গ'ল। নাজানো আৰু এইবোৰ কি হৈছে বা কি হ'বগৈ। মই ভালেই কৰিলোঁ নে বেয়াই কৰিছোঁ, মই সেইটোও বুজি পোৱা নাই। যি কৰিব লগা আছে সেইটো কৰিলোৱেই। এতিয়া সময়লৈ অপেক্ষা কৰাৰ বাহিৰে মোৰ হাতত দ্বিতীয় উপায় একোৱেই নাই। এইবিলাকে দেখি শুনি নিজকে মনটোক সান্তনা দি থাকিব লাগিব। লতা, তোৰ কি হৈছে? নাজানো বাইদেউ, কি হৈছে মোৰ। ৰাতিপুৱাৰ পৰা গাটো ভাল লগা নাই, মূৰটো ঘূৰা ঘূৰা কৰি আছে, আৰু এতিয়া উকালিও আহিছে কেইবাবাৰো। কি? তাৰমানে লতা তই মাক হ'বলৈ ওলাইছ? অ' লতা, তই বৰ ভাল খবৰ এটা দিলি। এই খবৰটোৱে মোক কিমান সুখী কৰিছে মই তোক কেনেকৈ বুজাম। এনেকুৱা এটা খবৰ শুনিবলৈকে মই বিয়া হোৱাৰ 8-9 বছৰে অপেক্ষা কৰি আছিলোঁ। অৱশেষত আজি সেই দিনটো পালোহি। হয় লতা, আজি মই বিৰাট সুখী। সঁচাকৈ মোৰ বৰ ভাল লাগিছে। বাইদেউ আপুনি সঁচাকৈ কৈছেনে? অঁ লতা, মই ধেমালি কিয় কৰিম? এই কথাটো লৈ যে মই ধেমালি কৰিব নোৱাৰোঁ। মই সঁচাকৈয়ে কৈছোঁ। আৰু লতা, হয় মই মাক হ'ব নোৱাৰোঁ, কিন্তু মাক হ'ব নোৱাৰিলেও মই কিছুমান লক্ষণ বুজি পাওঁ। মই এই ভাল খবৰটো অৰ্ণৱকো কওঁ, সিও এই খবৰটো শুনিলে বৰ ভাল পাব। অৰ্ণৱ ক'ত আছা নো? চাই এইফালে আহাচোন, সোনকালে আহা। মধু, কি হ'ল? ইমানকৈ কিয় চিঞৰিছা? অৰ্ণৱ, মই যিটো কাৰণে চিঞৰিছোঁ, খবৰটো গম পালে তুমি হয়তো মোতকৈ বেছিহে চিঞৰিবা। আৰে অৰ্ণৱ, তুমি দেউতা হ'বলৈ ওলাইছা। দেউতা, এই ঘৰখনত অতি সোনকালে এটা কেঁচুৱা আহিব, এটা নৱজাত শিশু। সঁচাকৈ আজি বৰ ভাল লাগিছে মনটো। তাৰমানে লতা মাক হ'ব ওলাইছে? লতা, থেংক ইউ ছ' মাছ। তই আজি মোক বহুত এটা সুখবৰ দিলি। এই খবৰটো শুনিবলৈ ময়ো বহুত ব্যাকুল হৈ আছিলোঁ। থেংক ইউ লতা। তোক মই এতিয়া কি বুলি ধন্যবাদ দিম? কবি লতা, তোক যি লাগে এতিয়াৰ পৰা মই সকলোখিনি আনি দিম। মাথো সন্তানটো ভাল হ'ব লাগে। ময়ো সঁচাকৈ বহুত সুখী হৈছোঁ জানানে অৰ্ণৱ? এতিয়া অকল সুখী হ'লেই নহ'ব মধু, এতিয়া তোমাৰ দায়িত্বও বাঢ়িল। ইমান দিনে ঘৰখনৰ সকলোখিনি কাম লতাই কৰি আছিল, কিন্তু এতিয়াৰ পৰা সেই সকলোখিনি তুমি কৰিব লাগিব।
মই বিচাৰোঁ মোৰ সন্তানটো সুস্থ সবল হওক আৰু লতাই যাতে কোনো ধৰণৰ কষ্ট নাপায়, কাৰণ লতাই কষ্ট পোৱা মানে মোৰ সন্তানে কষ্ট পাব। গতিকে এতিয়া ঘৰখনৰ সকলো কাম কাজৰ দায়িত্ব তুমি ল'ব লাগিব, লগতে লতাৰ সকলোখিনি যা যোগাৰ তুমিয়ে কৰি দিব লাগিব। এইবোৰ কথা তুমি মোক নতুনকৈ নিশিকালেও হ'ব অৰ্ণৱ। মই জানো এতিয়া মোৰ দায়িত্ব কি, মই কি কৰিব লাগিব। গতিকে এই বিষয়ে তুমি অকণমানো চিন্তাই নকৰিবা। লতা শুনিছ নহয়, এতিয়াৰ পৰা যাতে তোক কোনো কাম কৰি থকা মই দেখা নাপাওঁ। চাবি আকৌ, মোৰ সন্তানটোৰ কথা আছে। অৰ্ণৱ, যিমান যি হ'লেও এতিয়া লতাক এবাৰ হস্পিটেল নিব লাগিছিল চেকআপৰ বাবে। ময়ে লতাক আজি চেকআপলৈ লৈ যাম নেকি? তাইক চেকআপলৈ নিব লাগিব, কিন্তু তুমি নিব নালাগে, ময়ে তাইক লৈ যাব পাৰিম। আৰু এতিয়াৰ পৰা চেকআপলৈ ময়ে লৈ যাম। তুমি ঘৰখনৰ সকলো দায়িত্ব ল'লেই হ'ব, বাকী লতাৰ দায়িত্ব চেকআপলৈ নিয়া, কিবা কিবি কৰা, এইখিনি মই ল'ব পাৰিম। লতা বলচোন এতিয়া ৰুমলৈ বল, অকণমান ৰেষ্ট কৰগৈ। সেয়া কি, আজি অৰ্ণৱৰ কথাবোৰত প্ৰথমবাৰলৈ এটা বেলেগ অনুভৱ কৰিছোঁ। এতিয়া যেন তাৰ জীৱনত মোৰ কোনো দায়িত্বই নাই। আৰু লতা তাই মাক হ'ব ওলাইছে, ময়ো সুখ পাইছোঁ। এতিয়া কি কৰিব লাগে, কি কৰিব নালাগে ময়ো জানো। তথাপিও চাচোন অৰ্ণৱে মোক কেনেকৈ শিকাইছে, মই বুজি পোৱা নাই। এইবোৰত মই এতিয়া সুখেই কৰিম নে দুখেই কৰিম? বাৰু ভগৱান, সন্তানটোক সুস্থকৈ ৰাখিবা। মধু শুনিছেনে? লতাৰ বাবে অলপমান গৰম পানী আনিবাচোন। অকণমান ৰ'বা, মই নি আছো। মধু শুনিছানে নাই? এতিয়ালৈকে শুই আছা যে, উঠা আকৌ। অৰ্ণৱ, তুমি ইমান আন্ধাৰে মোক কিয় জগাইছা? ৰাতিপুৱা হ'বলৈ এতিয়াও বহুত বাকী। এতিয়া উঠি মই কি কৰিম? মধু, তুমি হয়তো আজিলৈকে গমেই নোপোৱা, লতা সদায় ইমান সময়তে উঠি ঘৰৰ কাম বনবোৰ কৰে বাবে অফিচলৈ যাবলৈ সোনকালে আজৰি কৰি দিব পাৰে। আৰু এতিয়াতো লতাই এইবিলাক কাম কৰিব নোৱাৰে, গতিকে সকলোখিনি তুমিয়ে কৰিব লাগিব। তুমিও ইমান সময়তে উঠিব লাগিব এতিয়াৰ পৰা, তেতিয়াহে ঘৰখনৰ কাম কাজবোৰ কৰি আজৰি হ'ব পাৰিবা। আৰু এটা কথা, আজি অফিচলৈ যোৱাৰ আগতে মই লতাক এপাক উলিয়াই আনিম। এই সময়ত অকণমান বাহিৰত খোজকাঢ়ল কাঢ়িলে ভাল। আমি দুটা সোনকালে খোজকাঢ়ল কাঢ়িবলৈ ওলাই যাম। তুমি সকলোখিনি কৰি ৰেডি কৰি ৰাখিবা, যাতে মই আহি অফিচলৈ ওলাই যাব পাৰোঁ। হ'ব বাৰু, মই সকলোখিনি সময়মতে ঠিক কৰি থ'ম। মোৰ তোমাৰ ওপৰত বিশ্বাস আছে, মই তোমাক ভালদৰে বুজি পাওঁ। তথাপিও মই তোমাক আকৌ এবাৰ কওঁ, এতিয়াৰ পৰা লতাৰ অকণমান ধ্যান ৰাখিবা। মই তাইক আদৰ সন্মান কৰাৰ বাবে তুমি আকৌ হিংসাতে তাইক অনিষ্ট কৰাৰ কথা চিন্তা নকৰিবা। এটা কথা মনত ৰাখিবা, লতাৰ গৰ্ভত মোৰ সন্তান আছে। গতিকে তাইৰ কেয়াৰ লোৱাটো এতিয়া তোমাৰ দায়িত্ব। তাইক তুমি মাজে সময়ে সুধি ৰাখিবা, তাইক কি খাবলৈ মন যায়, আৰু তাই যিয়ে খাবলৈ মন যায়, যিয়ে কৰিবলৈ মন যায়, তুমি সকলোখিনিতে সহায় কৰি দিবা। এইকণ সময়ত মনবোৰ ফূৰ্তি কৰি ৰাখিলে গৰ্ভত থকা সন্তানটোৰো ভাল হয়। গতিকে মই ভাবোঁ লতাই যাতে কোনো কাৰণতে কোনো কথাতে দুখ পাবলগীয়া নহয়। তোমাতকৈ এই ক্ষেত্ৰত মই বেছি কনচিয়াছ, গতিকে তুমি চিন্তা কৰিব নালাগে। মই এইখিনি সকলোখিনি কৰিম, তুমি নক'লেও কাৰণ সন্তান এটাৰ বাবেতো ময়ে তোমালোক দুয়োকে মান্তি কৰিছিলোঁ ন। এতিয়া মই বিচৰাটো হোৱাৰ পাছত মই আকৌ লতাৰ অনিষ্ট কিয় কৰিম? তুমি এনেকুৱা ধাৰণা কেতিয়াও নানিবা। যোৱা, তোমালোক অকণমান ওলাই যোৱা, মই ঘৰৰ কাম বনত লাগো। মই যি বুজিছোঁ, এইখন ঘৰৰ এতিয়া মালিকনী হ'বগৈ বন কৰা ছোৱালী, আৰু বন কৰা ছোৱালী হ'বগৈ মালিকনী। কি যে ভাগ্যৰ খেল! সকলোখিনি মোৰ নিজৰ বাবেই হৈছে। বাৰু যিয়ে হওক, ভালেই হওক। চাওঁতে আজি 9 মাহত ভৰি দিলোহি, আৰু অলপ দিনৰ পাছতেই এই সন্তানে পৃথিৱী দেখিব। সঁচাকৈয়ে মনটো ভাবিলে ভালো লাগে, দুখো লাগে। কাৰণ সন্তানৰ জন্ম হোৱাৰ পাছতেতো মই এইটো চৰ্ত অনুসৰি বাইদেউৰ হাতত তুলি দিব লাগিব। কিন্তু কেনেকৈ মই মোৰ গৰ্ভৰ সন্তানটো আনৰ হাতত তুলি দিম? ইয়াক মই ইমান দিনে গৰ্ভত লৈ ফুৰিছোঁ, নিজৰ গৰ্ভৰ সন্তান আনক কেনেকৈ তুলি দিম? মই ইমান নিষ্ঠুৰ আৰু নিদাৰুণ কেনেকৈ হ'ব পাৰিম? ভগৱান, মই কি কৰিম? আৰু মই অনুভৱ কৰিছোঁ, লাহে লাহে দাদাৰ প্ৰতি মোৰ অনুভৱবোৰ সুকীয়া হৈ গৈ আছে। এনে লাগিছে যেন দাদাৰ মই প্ৰেমত পৰিছোঁ। মই দাদাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। আৰু এটা কথা নহয়, এতিয়া দাদাৰ সন্তান মোৰ গৰ্ভত আছে বাবেই ইমান মৰম আদৰ, নে দাদাই সঁচাকৈ মোক মৰম আদৰ কৰে? কিজানি মই এই সন্তান জন্ম দিয়াৰ পাছত মই এই মৰম আদৰৰ পৰা বঞ্চিত হওঁ। নাই, মই এতিয়া দাদাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। মই দাদাক সম্পূৰ্ণৰূপে ভাল পাই পেলাইছোঁ। লতা, আৰে বা তই ইয়াত? ইমান দিনৰ পাছতনো তোৰ এই ভনীয়েৰজনীলৈ কি মনত পৰিলে? মই আকৌ ভাবিছিলোঁ তই মোক পাহৰিয়ে পেলালি। মইতো পাহৰা নাই, কিন্তু ইচ্ছা কৰিলেও মই তোক লগ কৰিবলৈ আহিব নোৱাৰোঁ। জানই নহয় ভিনীহাৰৰ স্বভাৱ চৰিত্ৰ, মদ এগাল খাই লৈ নানা দৰহৰ কথা গায়। আৰু মই যদি তোক লগ কৰিবলৈ চহৰলৈ অহা বুলি গম পায়, ভিনীহাৰে যে কি কৰিব মই ভয়তে নাহোঁ।
কিন্তু আজি নাহো বুলি ভাবি থাকিও আহিবলৈ বাধ্য হ'লো। কাৰণ ইমান দিনে গাঁৱত যিবোৰ কথা মই শুনি আছিলো তাৰমানে কথাবোৰ সঁচা। লতা লতা তই এইবোৰ কি কৰিছ? কি কাৰণে তই এইবোৰ কৰিছ? ক'ম বা, এই সকলোখিনি তোক মই খুলি ক'ম, কিন্তু ইয়াত নহয়। ব'ল ভিতৰলৈ যাওঁ, ভিতৰত বহি লৈ ভালদৰে কথা পাতিম। নালাগে লতা, ভিতৰলৈ নাযাওঁ দে। তোক লগ কৰিবলৈ আহিছোঁ, তোক ইয়াতেই পালোঁ যেতিয়া কথাবোৰ ইয়াতেই আলোচনা কৰোঁ। ভিতৰলৈ গৈ সকলোবোৰ খোলাকৈ কাটিবলৈ হয়তো অসুবিধাও হ'ব পাৰে। গতিকে কচোন, মই তোৰ পৰা জানিব বিচাৰিছোঁ তই কি কাৰণত এনেকুৱা হ'ব লগা হ'ল? তোৰ এনে কি পৰিস্থিতি আহিল যাৰ বাবে তই এইদৰে এটা অবৈধ পাপ গৰ্ভত লৈ ফুৰিব লগা হৈছে? ক, তই মোক সকলোবোৰ খুলি ক। এই সকলোবোৰ মাৰ বাবেই কৰিব লগা হ'ল। তইতো জান মাৰ কিমান ডাঙৰ বেমাৰ হৈছিল, আৰু মাৰ যিটো বেমাৰৰ অপাৰেশ্যন হৈছে তাত লাখ টকা খৰচ হৈছে। কিন্তু মই এজনী বন কৰা ছোৱালীয়ে ইমানখিনি টকা ক'ৰ পৰা যোগাৰ কৰিম? আৰু টকাখিনি যদি যোগাৰ কৰিব নোৱাৰিলোঁ হয়, আজি হয়তো মা এইদৰে আমাৰ মাজত নাথাকিলেহেঁতেন। মাক জীয়াই ৰাখিবৰ বাবে মই এইবোৰ পাপ কৰ্ম কৰিবলৈ বাধ্য হ'লোঁ। মই বুজিলোঁ, তাৰমানে মাৰ অপাৰেশ্যনৰ টকা যোগাৰ কৰিবলৈ তই এইখিনি কৰিলি। আৰু এই মানুহবোৰো কম মানুহ নহয়, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ইমান তললৈ নামিব পাৰে। এজনী গাভৰু ছোৱালীক গৰ্ভৱতী বনাই দিছে। আৰু তোৰ এই মালিকনী বাইদেউজনী কি এটা সন্তানৰ বাবে নিজৰ স্বামীক আনৰ হাতত গতাই দিছে? তাতকৈ দেখোন অনাথ আশ্ৰমৰ পৰা সন্তান এটা তুলিয়ে ল'ব পাৰিলেহেঁতেন। তই এইবোৰ কিয় কৰিলি? এতিয়া ভাবিছনে তই এই সন্তানটো জন্ম দিয়াৰ পাছত তোৰ ভৱিষ্যত কি হ'ব? আৰু তই ভাবিছ নেকি তই ইমান দিনে গৰ্ভত লৈ থকা সন্তানটো আনৰ হাতত তুলি দিব পাৰিম বুলি? ইমান নিদাৰুণ আৰু নিষ্ঠুৰ মাতৃ কেনেকৈ হ'ব পাৰিবি? সেই সন্তানটিয়ে তোক যেতিয়া সঁচা কথা গম পাব, তোক কেতিয়াবা ক্ষমা কৰি দিব পাৰিবনে? তই এনেকুৱা কৰিলে মাতৃ মমতাৰ নামত কলংক হ'ব। কলংক নাসানিবি তই মাতৃৰ নামত। আৰু নোৱাৰো মই ইমান নিষ্ঠুৰ হ'বলৈ। যিমানে সন্তানটো পৃথিৱীলৈ অহা সময় চাপি আহিছে, সিমানেই মোৰ চিন্তা আৰু দুখ দুগুণে বাঢ়ি আহিছে। মই এতিয়া কি কৰিম? কিন্তু যিমান যি হ'লেওতো মই বাইদেউহঁতক কথা দি ৰাখিছোঁ, সেই কথা ৰাখিবই লাগিব। নহ'লে মোৰ হাতত বেলেগ উপায় নাই। বা নাই মোৰ হাতত বেলেগ উপায়। চিন্তা নকৰিবি, তোৰ এই বায়েৰ এতিয়াও জীয়াই আছোঁ। গতিকে তোক এই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব লাগে মই ভালদৰে জানো। আৰু শুন, মই তোক যি কওঁ, যেনেকৈ কওঁ তই ঠিক সেইদৰেই ক। চাবি, এইখন ঘৰৰ এটা সময়ত তই মালিকনী হবিগৈ। আৰু তেতিয়া আৰু তোৰ কোনো চিন্তা নাথাকিব। আৰু যদিহে মই কোৱা মতে তই নকৰ, তেতিয়া ভাবিছ নেকি সন্তান জন্ম দিয়াৰ পাছত তোক এইখন ঘৰত ৰাখিব বুলি? আৰে নিজে ভাবিছা, যিজনী মহিলাই এটা সন্তানৰ স্বাৰ্থৰ বাবে নিজৰ স্বামীক লোকৰ হাতত গতাই দিছে নিজৰ চকুৰ সন্মুখত, সেইজনী নাৰীয়ে সন্তান তই জন্ম দিয়াৰ পাছত তোৰ পৰা সন্তানটো আঁতৰ কৰিবলৈ কি নকৰিব? কিয় নোৱাৰিব? গতিকে তই এতিয়াই তোৰ ৰাস্তা চিধা কৰি ৰাখ, নহ'লে কিন্তু ভৱিষ্যতে তোৰ বিপদ আহিব। কচোন মই এতিয়া কি কৰিম? আৰু তই যেনেকৈ ক মই সকলোবোৰ কৰিম, কিন্তু মোৰ এই সন্তানটো মই আনৰ হাতত তুলি দিব নোৱাৰোঁ। আৰু এটা কথা কি জানো বা, মই ইমান দিনা দাদাৰ লগত থাকি মই দাদাৰ প্ৰেমতেই পৰিছোঁ। মই লাহে লাহে দাদাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া মই দাদাৰ অবিহনে থাকিব নোৱাৰোঁ। কিন্তু মই জানো দাদাৰ পত্নী হ'ব পাৰিম? এইটো জানো সম্ভৱ হ'ব? তই এটা কাম কৰিবি, তই দাদাক স্পষ্টকৈ কৈ দিবি, এই সন্তান যদি পৃথিৱীলৈ আহিব লাগে, তেতিয়াহ'লে এই সন্তানক নিজৰ কৰি পাবলৈ হ'লে তোকো তেখেতে পত্নী মৰ্যাদা দিবই লাগিব। আৰু পত্নী মৰ্যাদা দিলেই নহ'ব, তই এইখন ঘৰত মালিকনীৰ দৰে থাকিবলৈ পাব লাগিব। আৰু সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সেইজনী মালিকনী অৰ্থাৎ তোৰ সতিনী এই ঘৰৰ পৰা ওলাই যাব। তই এটাই চৰ্ত ৰাখিবি যে দাদাই তোক বিয়া কৰক আৰু সেইজনীক ঘৰৰ পৰা উলিয়াই দিয়ক, তেতিয়াহে তই এই সন্তান পৃথিৱীলৈ আহিবলৈ দিবি। নহ'লে তই এই সন্তান গৰ্ভতে নষ্ট কৰি পেলাম বুলি ভাবুকি দে। চাবি এই ভাবুকিয়ে তোক কিমান কামত দিব। তই দেখোন এইটো বৰ ভাল কথা এটাই ক'লি। ইমান দিনে এই কথাটো মোৰ মূৰলৈ কিয় অহা নাছিল? তোক বহুত বহুত ধন্যবাদ বা, তই মোক বৰ ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা কৰিলি। তই এতিয়া চিন্তা নকৰিবি, চাবি মই কেনেকুৱা খেল খেলোঁ। সাপো মৰিব, লাঠিও নাভাগিব। গতিকে মই এতিয়া নিজৰ খেল আৰম্ভ কৰি দিম। হ'ব দে, এতিয়া তই মই যিদৰে কৈছোঁ সেইদৰে কামত লাগি যা। ময়ো গৈ থাকোঁ। ভিনিহে কামৰ পৰা অহাৰ আগতে ঘৰ সোমাবগৈ লাগিব, নহ'লে ঘৰখনত হুলস্থুলৰ সৃষ্টি কৰে। যা তেতিয়াহ'লে, মই বাৰু তোক কি হয় নহয় সকলো খবৰ দি থাকিম। মধু, লতা ক'ত আছে? তাই আজি লাষ্ট কাপটো আছে নহয়, তেতিয়া যাবই হ'ল। তাইক ইমানকৈ মাতি ঘূৰিছোঁ, ক'তো মাত কথা শুনা নাই। তাই ক'ত আছেনো? ক'ত থাকিব আৰু, তাই বেলকনিতে বহি আছে অকলে অকলে। অৰ্ণৱ, মই আজি দুদিনমানৰ পৰা লক্ষ্য কৰিছোঁ লতাই কিবা এটা চিন্তা কৰি থাকে। মই মাতিলেগে তাই উচফুৱা দি উঠে। তুমি সুধিবাচোন তাইৰ কি চিন্তা হৈছে। এই সময়ত এনেকৈ চিন্তাত থকাটো ভাল কথা নহয় নহয়। ইমান দিনে ভালকৈ গ'ল, এতিয়া আকৌ তাইনো কি চিন্তাত পৰিছে? তেনেকৈ চিন্তা কৰিবলৈ কৰাটো একো কথা নাই। গতিকে তুমি তাইক সুধিবা, মই সুধিলে তাই নকয়। যোৱাচোন, তাই বেলকনিতে আছে। মোৰ আগততো তাই ঠিকেই থাকে। বাৰু ৰ'বাচোন, কি হৈছে মই সুধি ল'ম। লতা শুনিছনে? জানো এই কি হৈছে, মইতো সুধি ভাগৰি গৈছোঁ, কিন্তু তাই একোৱেই নকয়। এতিয়া যদি অৰ্ণৱৰ আগতহে তাই সঁচা কথা কয় আৰু। লতা, তোৰ কি হৈছে?
বাইদেৱে কৈছে তই বোলে দুদিনমানৰ পৰা কিবা এটা চিন্তা কৰি থাক। তোৰ কিবা অসুবিধা হৈছে নেকি? বাইদেউক নকওঁ নাই বাৰু, কিন্তু মোকতো তই সকলোখিনি খুলি ক'ব পাৰ। কচোন তোৰ কি হৈছে? মই বহুত এটা ডাঙৰ চিন্তাত পৰিছোঁ। আৰু দাদা, মই এইকেইদিন চিন্তা কৰি এটাই পাইছোঁগৈ যে মই এই গৰ্ভৰ সন্তান পৃথিৱীলৈ আহিবলৈ নিদিওঁ। ইয়াক মই গৰ্ভতে শেষ কৰি দিম। লতা, তই এইবোৰ কি কথা কৈছ? এনেকুৱা কথা মুখত আনিবলৈ তোৰ অকণমানো বেয়া লগা নাই নে? তই কেনেকুৱা মাৰ খপি? সন্তানটো আৰু কেইদিন আছে পৃথিৱীলৈ আহিবলৈ, এতিয়া তই এইবিলাক কথা মুখত আনিছ যে? মই আৰু কি কৰিম? এই সন্তানটো জন্ম দিয়াৰ পাছত মই বাইদেউৰ হাতত তুলি দিব লাগিব। তেতিয়া মোৰ মাতৃত্ব ক'ত থাকিব? ইমান দিনে গৰ্ভত লৈ থকা সন্তানটো পৃথিৱীলৈ অহাৰ পাছত মই বাইদেউৰ হাতত চঞ্জাই দিব লাগিব। মই নোৱাৰো মোৰ গৰ্ভৰ সন্তানক চঞ্জাই দিবলৈ। তাতকৈ মই এই সন্তান গৰ্ভতে শেষ কৰি দিম। তথাপিও লতা, এইবোৰ কথা তোৰ মুখত আজি শোভা পোৱা নাই। তই এইবোৰ কথা তই কেনেকৈ ভাবিব পাৰিলি? আৰে সন্তানটো আহিলে আমি দুয়োজনী একেলগে ডাঙৰ দীঘল কৰিম। অকল যে মোৰ হাতত তুলি দিলে তোৰ দায়িত্ব সেইটোতো নহয়। এই সকলোবোৰ কোৱা কথা বাইদেউ। আপোনাক মই চিনি পাবলৈ বাকী নাই আৰু। সন্তানৰ লোভত পৰি নিজৰ স্বামীক মোৰ হাতত তুলি দিব পাৰিছে যেতিয়া, সন্তানটো পৃথিৱীলৈ অহাৰ পাছত মোৰ পৰা কাঢ়ি লৈ আপুনি মোক যে আঁতৰাই পঠাব নোৱাৰিব তাৰ কোনো মানে নাই। গতিকে মই এটাই সিদ্ধান্ত লৈছোঁ, এই সন্তান মই গৰ্ভতে নষ্ট কৰি দিম। আৰু যদিহে মই এই সন্তান পৃথিৱীলৈ আনিব লাগে, তেতিয়াহ'লে মোৰ এটা চৰ্ত আপুনি দাদা মানিব লাগিব, আৰু বাইদেউ আপুনিও। চৰ্ত? কচোন কি চৰ্ত? এই সন্তানটো পৃথিৱীলৈ আনিবলৈ যিয়ে চৰ্ত নিদিয়ক কিয় মই মানি ল'ম। তই মাথো ক তোৰ চৰ্ত কি? এই সন্তানটো আপোনাৰ যদিও এইটো এটা অবৈধ সন্তান, কাৰণ সামাজিকভাৱে আপোনাৰ পত্নী বাইদেউহে। আপোনাৰ মোৰ মাজত সামাজিকভাৱে সম্বন্ধ কি? মালিক আৰু চাকৰণী। এতিয়া এই সন্তানটো আপোনাৰ হ'লেও ই অবৈধ। গতিকে মই আমাৰ সম্পৰ্কটো এটা নাম দিয়াৰ লগতে এই সন্তানটোক বাপেকৰ নাম দিব বিচাৰোঁ। তাৰ বাবে আপুনি মোক বিয়া কৰিব লাগিব। আৰু অকল বিয়াই নহয়, মোক বিয়া কৰিবলৈ হ'লে আপুনি বাইদেউক ডিভোৰ্চ দিব লাগিব। বাইদেউক ডিভোৰ্চ দি এই ঘৰৰ পৰা চিৰদিনৰ বাবে বিদায় দিব লাগিব। তেতিয়াহে মই এই সন্তান পৃথিৱীলৈ আহিবলৈ দিম। লতা, তই হঠাতে এইবোৰ কি কৈছ? মই অৰ্ণৱক এৰি থাকিব নোৱাৰোঁ। মই বহুত ভাল পাওঁ অৰ্ণৱক। আৰু তোৰ যদি ইমান চিন্তা হৈছে, ঠিক আছে, অৰ্ণৱে তোক বিয়া কৰি ল'ব। কিন্তু আমি দুয়োজনী এখন ঘৰত থাকিব পাৰিম বাই ভনীৰ দৰে। ক লতা, আমি জানো বাই ভনীৰ দৰে থাকিব নোৱাৰিম? এই সন্তানটো আমি দুয়োজনীয়ে জানো ডাঙৰ দীঘল কৰিব নোৱাৰিম? গতিকে মোক ডিভোৰ্চ দিয়াৰ কি প্ৰয়োজন? লতা, বাইদেৱে ঠিকেই কৈছে। তই এইবোৰ কথা কেনেকৈ ভাবিব পাৰিলি? চাচোন, যিজনী বাইদেৱে সন্তানৰ মুখৰ বাবে মোক তোৰ হাতত গতাই দিছে, এতিয়া তই সেই বাইদেউজনীৰ লগত এইবোৰ কৰিবিনে? বাইদেৱে কিমান আশা কৰি আছে এটা কেঁচুৱা আমাৰ ঘৰখনলৈ আহিবলৈকে। তই অন্ততঃ এই কথাটো বুজি পাচোন। মই বহুত বুজিলোঁ, আৰু বুজিবলৈ মোৰ একো নাই। মোৰ সেই সিদ্ধান্ত এইটোৱেই। বাইদেউ, যদি এই সন্তানটোৱে পৃথিৱী দেখাটো বিচাৰিছে, দাদা বাপেক কি হোৱাটো বিচাৰিছে, দাদাৰ সুখটো বিচাৰিছে, তেতিয়াহ'লে আপুনি অতি সোনকালে এই ঘৰ এৰি গুচি যাওক। নহ'লে কিন্তু মই যিটো কৰিম বুলি কৈছোঁ সেইটো মই কৰিমেই। হ'ব দে লতা, যদি এইখন ঘৰৰ পৰা মই ওলাই গ'লেই তই সুখী হ, মই এইখন ঘৰৰ পৰা ওলাই গ'লেহে যদি তই সন্তানটো জন্ম দিয়, তেতিয়াহ'লে ঠিক আছে, মই এই ঘৰ এৰি গুচি যাম। কিন্তু এই সন্তানটো অনিষ্ট নকৰিবি। এই নিষ্পাপ শিশুটোৰ কি ভুল যে তাক পৃথিৱীলৈ অহাৰ পৰা তই বঞ্চিত কৰিবি? গতিকে তই যিটো ভাবিছ সেইটোৱে হওক দে। মই ইমানখিনি ত্যাগ কৰিলোৱেই যেতিয়া, এইখিনিও ত্যাগ কৰিব পাৰিম। হ'ব দে, মই অতি সোনকালে এই ঘৰ এৰি গুচি যাম। মধু শুনাচোন, তই কিন্তু এইবোৰ ভাল নকৰিলি, কাৰণ তই জান যে মই বাইদেউক কিমান ভাল পাওঁ। এতিয়া তই এইবোৰ কি কাৰণত কৰিছ মই বুজি পোৱা নাই। মই যি কৰিছোঁ সেই সকলোবোৰ মোৰ আৰু মোৰ সন্তানটোৰ ভৱিষ্যত ভালৰ বাবেই কৰিছোঁ। লাগিলে এই কথাখিনি আপোনালোকৰ চকুত বেয়া হওক, কিন্তু মই একো বেয়া দেখা নাই। মাতৃ হিচাপে নিজৰ সন্তানৰ ভৱিষ্যতটো সুৰক্ষিত কৰাটো সকলোৰে দায়িত্ব, আৰু এইটো কেতিয়াও ভুল হ'ব নোৱাৰে। মধু, তুমি তাৰমানে সঁচাকৈয়ে যাবলৈ ওলালা? অৰ্ণৱ, এই ঘৰ এৰি যোৱাৰ বাহিৰে জানো মোৰ কিবা উপায় আছে? মই নিবিচাৰোঁ মোৰ বাবে সেই নিষ্পাপ শিশুটো পৃথিৱীলৈ অহাৰ পৰা বঞ্চিত হওক। গতিকে মই সেই শিশুটো ভালৰ বাবে এই ঘৰ এৰি যাব ওলাইছোঁ। মোক বেয়া নাপাবা। মধু, তুমিহে মোক ক্ষমা কৰি দিবা। তোমাৰ ওচৰত ক্ষমা মইহে খুজিব লাগে, কাৰণ সকলোবোৰ জানিও তুমি যাব নোৱাৰা বা তুমি এইখন ঘৰতে থাকা বুলি মই তোমাক ক'ব পৰা নাই। কাৰণ মই এতিয়া সন্তানৰ মুখত পৰিছোঁ। ইমান দিন সন্তান নোহোৱাকৈ আছিল, কোনো কথা নাছিল, কোনো আৱেগ সৃষ্টিও হোৱা নাছিল। কিন্তু যিদিনাৰ পৰা লতা গৰ্ভৱতী আৰু লতাৰ গৰ্ভত মোৰো সন্তান আছে বুলি গম পালোঁ, তেতিয়াৰ পৰা মোৰ মনৰ ভাৱধাৰাই সলনি হৈ গৈছে। এই যে 10 বছৰে মই এটা সন্তানৰ হাবিয়াস কৰিছিলোঁ, এই 10 বছৰে যে মই দেউতা শব্দটো শুনাৰ পৰা বঞ্চিত হৈ আছিলোঁ, এতিয়া যে মই সেই শব্দটো শুনিম তাৰ বাবে মই বহুত ব্যাকুল হৈ আছোঁ। আৰু সেইবাবে মই এই সন্তানটোৰ বাবে সকলোখিনি কৰিব পাৰিম। মই এই সন্তানটোৰ স্বাৰ্থতে
মই তোমাক এই ঘৰৰ পৰা যাবলৈ বাধা দিয়া নাই। তুমি মোক ক্ষমা কৰি দিবা। এটা কথা মনত ৰাখিবা, মই তোমাক বহুত ভাল পাওঁ, কিন্তু ভাল পালেও আজি মই সন্তানৰ মোহৰ বাবে তোমাক মোৰ কাষত ৰাখিব পৰা নাই। তুমি মোক ক্ষমা কৰি দিবা। অৰ্ণৱ, তুমি মোক ক্ষমা খুজিব নালাগে। তুমি ক্ষমা খুজিবলগীয়াকৈ একো ভুল কৰা নাই। তুমি যি কৰিছা শুদ্ধই কৰিছা। আৰু এফালৰ পৰা চাবলৈ গ'লে লতাও ভুল নহয়। তাই এতিয়া গৰ্ভৱতী আৰু 2 দিন পাছতে তাই এটা সন্তানৰ মাক হ'ব। আৰু মোৰ যিমান মমতা, জন্মদাত্ৰী মাতৃ হিচাপে তাইৰ মোতকৈ মমতা হয়তো বেছি। তাই ভাবিছে তাইৰ সন্তান জন্ম হোৱাৰ পাছত মই তাইৰ পৰা কাঢ়ি আনিম, কিন্তু সেইটো মই কেতিয়াও কৰিম বুলি ভবা নাছিলোঁ। কিন্তু কিয় নাজানো তাইৰ মনত যে এনেকুৱা ভাৱ আহিছে। গতিকে মই আঁতৰি গ'লে তাই যেতিয়া সন্তানটো ভৱিষ্যত ভাল হ'ব বুলি ভাবিছে, তেতিয়াহ'লে ঠিকে আছে। মই আঁতৰত থাকিয়ে সেই সন্তানটো মংগলৰ বাবে প্ৰাৰ্থনা কৰি যাম। তোমালোক ভালে থাকিবা। লগতে এটা কথা, যিদিনাখনেই লতাক তুমি হস্পিটেললৈ নিবা, মোক কিন্তু খবৰ দিবলৈ নাপাহৰিবা। সেই সন্তানটোৰ জন্মৰ অৱস্থাৰ মুখখন চোৱাৰ আশাকণৰ পৰা মোক যাতে বঞ্চিত নকৰা। মই খুব আশা কৰি আছোঁ সেই নৱজাত শিশুটোৱে প্ৰথম দেখা কৰিবলৈ। গতিকে মোৰ সেই আশাটো তুমি পূৰণ কৰিবা বুলি মই আশা কৰিলোঁ। হ'ব দিয়া, মই তোমাক নিশ্চয় খবৰ কৰিম। মোক ক্ষমা কৰি দিবা মধু। মই আজি উপায়হীন। মই ইচ্ছা কৰিও একো কৰিব নোৱাৰোঁ, কাৰণ মোৰ ভয় লাগে মোৰ এটা কামৰ বাবে যদি লতাই সন্তানটো গৰ্ভতে নষ্ট কৰি দিয়ে, মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। সেইবাবে আজি মই নিজকে কঠোৰ কৰিবলৈ বাধ্য হৈ পৰিছোঁ। আজিহে মনটো পাতল পাতল লাগিছে। ইমান দিন অত সুখত আছোঁ যদিও মনত ডাঙৰ বোজা এটা লৈ আছিলোঁ। অন্ততঃ বাৰ বুদ্ধিটোৰ বাবে মই এই বোজাটো আঁতৰাব পাৰিলোঁ। এতিয়া আৰু মোৰ কোনো চিন্তা নাই। এইখন বিশাল ঘৰৰ মই মালিকনী। এই বিশাল সা সম্পত্তিৰ মালিক হ'ব মোৰ এই গৰ্ভৰ সন্তান। মোতকৈ আৰু সৌভাগ্যৱতী কোন হ'ব? পেটত বৰ বিষ অনুভৱ কৰিছোঁ। ইমান বিষাই ধৰিছে যে। দাদা শুনিছেনে? লতা, কি হ'ল? নাজানো, ইমানকৈ পেটটো বিষাই ধৰিছে। মই নোৱাৰিছোঁ সহ্য কৰিবলৈ। ৰ'বা, তুমি চিন্তা নকৰিবা, মই তোমাক এতিয়া মেডিকেললৈ লৈ যাম। ৰ'বা। অৰ্ণৱ, মধু, তুমি আহিলা? অৰ্ণৱ, তুমি ফোনটো কৰাৰ পাছতে মই ঘৰত শান্তিৰে থাকিব নোৱাৰিলোঁ। যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিলোঁ। এতিয়া লতাৰ কথা কোৱাচোন। লতাৰ কথানো কি ক'ম? অপাৰেশ্যন থিয়েটাৰলৈ সোমোৱা 2 ঘণ্টামানেই হ'ব হ'ল, কিন্তু এতিয়ালৈকে একো খবৰেই অহা নাই। মোৰ যে চিন্তাই লাগিছে, কি বা হৈছে। তুমি চিন্তা নকৰিবা, সকলো ঠিকেই হ'ব। ভগৱান আছে নহয়। মই কালি মন্দিৰত শৰাই এভাগো দিছোঁ, সন্তান আৰু মাক দুয়ো সুস্থ হৈ থাকিবৰ বাবে। এতিয়া চিন্তা নকৰিবা, ভগৱানে যি কৰে ভালেই কৰিব। হয় দিয়া, তুমি ঠিকেই কৈছা। সকলোখিনিতো আৰু ভগৱানৰ হাততহে, আমিনো কি কৰিব পাৰোঁ। অৰ্ণৱ ভূঞা আপুনিয়ে নেকি? হয় চিষ্টাৰ, মই অৰ্ণৱ। কওকচোন। কংগ্ৰেচুলেশ্যন ছাৰ, আপোনাৰ এটা ল'ৰা সন্তান জন্ম হৈছে। কি? মোৰ ল'ৰা সন্তান জন্ম হৈছে? মইতো শুনিছানে? মোৰ বোলে ল'ৰা সন্তান জন্ম হৈছে। সঁচাকৈ মই বহুত সুখী এই খবৰটো শুনি। ছাৰ, লগতে আৰু এটা কথা। কওক চিষ্টাৰ, কি কথা? ছাৰ, সন্তানটো সুস্থ যদিও মাকৰ অৱস্থাটো বৰ এটা ঠিক নহয়। গতিকে ছাৰে আপোনালোকে যদি লগ কৰিব বিচাৰে, এবাৰ মাকক লগ কৰি ল'ব কৈছে। কি? এইবোৰ আপুনি কি কৈছে চিষ্টাৰ? আপোনালোক এবাৰ মোৰ লগতে আহকচোন। আপুনি আহিলে নেকি দাদা? লতা, মই আহিছোঁ। মই তোক এইটো অৱস্থাত কেনেকৈ অকলে এৰি দিব পাৰোঁ? চাচোন চা, মই তোৰ লগতে আছোঁ। এইটো লওক, এইটো আপোনাৰ সন্তান। ইয়াক আপোনাৰ কোলাত লওকচোন। দাদা, এবাৰ বাইদেউকো খবৰটো দিব লাগিছিল। লতা, মই বাইদেউক খবৰ দিলোঁ। খবৰ শুনি বাইদেউ তোতালিকে আহি হস্পিটেল পালেহি। এতিয়া ইয়ালৈ সোমালে তই বেয়া পাওঁ বুলি বাইদেউ বাহিৰতে ৰৈ আছে। দাদা, বাইদেউ ভিতৰলৈ নাযাওকচোন। বাইদেউৰ লগত মোৰ দুটামান কথা আছে। মধু, ভিতৰলৈ আহাচোন। লতাই তোমাৰ লগত কথা পাতিব বিচাৰিছে। লতা, কচোন, মই আহিলোঁ। তোৰনো মোৰ লগত কি কথা আছে? বাইদেউ, পাৰিলে মোক ক্ষমা কৰি দিব। আপোনাৰ লগত মই বৰ অন্যায় কৰিলোঁ। ইমান আশাৰে সন্তান এটাৰ চিন্তা কৰিছিল। মই সেই সন্তানৰ পৰা আপোনাক বঞ্চিত কৰিব বিচাৰিছিলোঁ, আৰু সেইবাবে হয়তো ভগৱানে মোক সেই অন্যায়ৰ শাস্তি দিছে। মই এতিয়া নিজে সেই সন্তানৰ পৰা বঞ্চিত হ'ব লাগিব। তই এইবোৰ কি কৈছ? মই তোক সেইবোৰ কথাৰ বাবে অকণমানো বেয়া পাই থকা নাই। আৰু তই একো হ'ব নোৱাৰ। তই আমাৰ লগত আগৰ দৰে সুস্থ হৈ হাঁহি মাতি থাকিব লাগিব। তোক একো হ'বলৈ নিদিওঁ আমি। বাইদেউ, ঈশ্বৰৰ ইচ্ছাক বাধা দিব কোনে পাৰিব? ঈশ্বৰৰ এয়াই ইচ্ছাও। মোৰ হাতত আৰু বেছি সময় নাই। শেষত মই এটাই কওঁ, সন্তানটোক আপোনাক গতালোঁ। মই জানো সন্তানটোক আপুনি
মোতকৈ বেছি মৰম দিব আৰু তাক ডাঙৰ দীঘল কৰাৰ লগতে এজন ভাল মানুহ কৰিব। গতিকে মই মৰিলেও মোৰ কোনো চিন্তা নাই। মোক আপুনি ক্ষমা কৰি দিব। এনেকৈ আমাক এৰি যাব নোৱাৰ লতা। অ লতা, লতা উঠচোন তই। এনেকৈ কিয় হৈ গলি? তই মোৰ লগত যিমান যি কৰিলেও মই তোক কোনোদিন বেয়া পোৱা নাছিলো। সদায় ভগৱানৰ ওচৰত তোৰ আৰু সন্তানৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছিলো। তই ইমান সোনকালে আমাক এৰি যাব নালাগিছিল। অন্ততঃ এই সন্তানটোৰ বাবে তই জীয়াই থাকিব লাগিছিল। বান্ধৱীসকল, আজি কাহিনীটো ইমানতেই সমাপ্ত। যিসকলে সম্পূৰ্ণকৈ কাহিনীটো চাইছে তেওঁলোকক মই সুধিব বিচাৰোঁ যে এই কাহিনীটোৰ পৰা আপোনালোকে কি বুজিলে, আৰু লতা আৰু মধুৰ লগত ন্যায় হ'ল নে অন্যায় হ'ল? অন্যায় প্ৰকৃততে কাৰ লগত হ'ল আপোনালোকে কমেণ্টৰ যোগেদি জনাব বুলি মই আশা কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। লগতে আৰু এটা কথা, মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকো যদি পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে নটিফিকেশ্যন বেলটো অন কৰি থ'ব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈও নাপাহৰিব। যদি ভাল পাইছে লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰো কৰিব। আজিলৈ আহিছোঁ।